সদায় বাস কৰিছে সদায় সুনীল নাথ ছাৰে সকলোকে আমি এটা মাহ ধৰি আপোনাক গম পায় যে সমগ্ৰ ভাৰততে বিশেষকৈ ভাৰত চৰকাৰৰ পথ মন্ত্ৰালয়ৰ দ্বাৰা যিটো পৰিবহণ মন্ত্ৰালয় আছে সমগ্ৰ ভাৰততে সুৰক্ষা যিটো পথ সুৰক্ষা মাহ হিচাপে ঘোষণা কৰিছিলে আৰু সেই হিচাপতে সমগ্ৰ ভাৰততে যি ধৰণে এই সজাগতা অভিযান হৈছে আমাৰ নগাঁৱতো পথ সুৰক্ষা সমিতি নগাঁও লগতে নগাঁও পৰিবহণ বিভাগৰ উদ্যোগত আজি এই যোৱা প্ৰায় এটা মাহ ধৰি পেলাই এই অভিযান সুন্দৰকৈ কৰিছিলে আৰু আজি শেষৰটো অনুষ্ঠান বাইক ৰেলী আৰু এখন সজাগতা সভা আছে উপস্থিত আছে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আছে অতিৰিক্ত আয়ুক্ত পৰিবহণ বিষয়া সকলোবিলাক আমি আছোঁ ইয়াৰ ৰাইজ আছে আৰু সকলোৱে মিলি পেলাই আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে পৰিবহণৰ যিখিনি নিয়ম নীতি মানি চলক হেলমেট পৰিধান কৰক গতিবেগ নিয়ন্ত্ৰণ কৰক আৰু নিজৰ জীৱনটো সুৰক্ষা ৰাখক ধন্যবাদ সমগ্ৰ ভাৰতবৰ্ষত জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে পথ সুৰক্ষা মাহ আজি অবজাৰ্ভ কৰা হৈছে আৰু এই উদযাপনৰ জৰিয়তে প্ৰথম কথা হৈছে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বহুতো জায়গাত সভা পতা হৈছে বহুতো জায়গাত পোষ্টাৰিং কৰা হৈছে বহুতো জায়গাত বাইক ৰেলী তথা সজাগতা শিবিৰবোৰ পতা হৈছে তাৰ জৰিয়তে ৰাইজক এটা সুস্থ আৰু সবল এটা পৰিৱেশ যাতে আমি যান বাহন চলোৱাৰ ক্ষেত্ৰত আমি প্ৰস্তুত কৰিব পাৰোঁ নতুন প্ৰজন্মক তথা যিসকল ব্যক্তিয়ে যান বাহনৰ প্ৰয়োগ কৰে বা চলায় তেওঁলোকে যাতে সেই যান বাহন চলোৱাৰ নিয়ম নীতিবোৰ মানি চলে মদিৰা পান কৰি যাতে তেওঁলোকে যান বাহন নচলায় হেলমেট পৰিধান কৰি যাতে চলায় ডেকা চামক ক'ব বিচাৰোঁ বাইকবিলাক ইম্প্ৰভাইজ কৰি খুব ঘঁকৈ খুব জোৰকৈ এটা শব্দ কৰি পেলাই যে তেওঁলোকে চলায় আৰু বাইকবিলাক যে ইম্প্ৰভাইজ কৰি পেলায় সেইবিলাক পথ দুৰ্ঘটনাৰ এটা মূল কাৰণ সেইকাৰণে এটা সংযতভাৱে এটা সুৰক্ষিতভাৱে তেওঁলোকে যাতে যান বাহন ইত্যাদি তেওঁলোকে চলায় আৰু নিজৰ কোনো ভুলৰ বাবে বা নিজে পথ সুৰক্ষা অৱলম্বন নকৰাৰ বাবে বেলেগৰ প্ৰাণ যাতে আতংকিত নহয় বা বেলেগ যাতে কোনো দুৰ্ঘটনাৰ যাতে তেওঁলোক সন্মুখীন হ'বলগীয়া নহয় সেই কথাখিনি আমি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ আজি সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে এই বাইক ৰেলীৰ জৰিয়তে আমাৰ যিসকল ৰাইডাৰ আছে নগাঁৱৰ যিসকল সচেতন সমাজ আছে যিখন তেওঁলোকৰ জৰিয়তে আমি একেলগে আজি মিলি সকলোখিনি তেনেকুৱা প্ৰফেশ্যনেল ৰাইডাৰ নহয় কিন্তু আজি আমি একেলগে আমাৰ মটৰচাইকেলখন বা স্কুটাৰখন লৈ এই সংবাদ আমি আগবঢ়াই দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে আহক আমি আমাৰ নগাঁওখন পথ দুৰ্ঘটনা যাতে আমাৰ নগাঁৱত নহয় বা ক'তোৱেই নহয় যাতে আৰু যদি আমি এই নিয়ম নীতি মানি চলোঁ যদি আমি সতৰ্ক হৈ যান বাহন চলাওঁ তেতিয়াহ'লে এই পথ দুৰ্ঘটনা নহ'ব আৰু আমি এখন সুৰক্ষিত আমাৰ পথবিলাক সুৰক্ষিত কৰিব পাৰিম সুন্দৰ কৰিব পাৰিম আৰু আমি যাতায়াতৰ ক্ষেত্ৰত বা যান বাহনৰ ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিম এই সকলোলৈকে আহ্বান জনাইছোঁ ধন্যবাদ হয় মানে জানুৱাৰী গোটেই মাহটো ধৰি পথ সুৰক্ষাৰ আজি এই কাৰ্যসূচী চলি আছে আজি নগাঁৱত সামৰণি অনুষ্ঠান ইয়াৰ দ্বাৰা আহ্বান এটাই জনাব বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষই বা আমিও যে দুচকীয়া যান বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰক ছিট বেল্ট মাৰক আৰু মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাওক
এনেধৰণৰ যিবোৰ সজাগতামূলক কথা এইবিলাক কথা প্ৰচাৰ কৰিবৰ কাৰণে এই মাহজোৰা কাৰ্যসূচী হৈছে মই আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মই এই কথাবোৰ শিকক বুজক আৰু স্পীড কণ্ট্ৰল কৰক আৰু খুব হেলমেট পিন্ধক আৰু ছিট বেল্ট ব্যৱহাৰ কৰক এনেধৰণৰ বিভিন্ন যিবোৰ নীতি নিৰ্দেশনা আছে ইতিমধ্যে নীতি নিৰ্দেশনাবোৰ প্ৰকাশ পাইছে আৰু সেই কথাবোৰ তেওঁলোকে ফ'ল' কৰি তেওঁলোকে যাতে আগবাঢ়ি যায় আৰু আশা ৰাখিছোঁ এখন দুৰ্ঘটনামুক্ত এটা পৰিৱেশ সৃষ্টি হওক আমাৰ পথত সুৰক্ষা থাকক কোনো ধৰণৰ ভয় কৰিবলগীয়া নাথাকক স্পীড লিমিট থাকক সেইটোৱে কামনা কৰিলোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ